নমস্কাৰ ছাত্ৰীসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক ইউনিফৰ্মৰ যি ৱৰ্ক অৰ্ডাৰ যি শিক্ষা হেতু পৰ্টেলত কেনেকৈ আপোনালোকে আপডেট কৰিব লাগিব, কেনেকৈ অৰ্ডাৰ কৰিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু ছাত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলৰ যি ইউনিফৰ্ম দিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ এইবাৰ কিছু কঠোৰ হৈছে। তাৰ বাবে আপোনালোকে ইউনিফৰ্ম ল'বৰ বাবে পোনপ্ৰথমে আপোনালোকে শিক্ষা হেতু পৰ্টেলত যি আপোনালোকে যিখন আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা আপোনালোকে ইউনিফৰ্ম ল'ব, তাৰ যি ৱৰ্ক অৰ্ডাৰ আপোনালোকে শিক্ষা হেতু পৰ্টেলত অনলাইন যোগে আবেদন কৰিব লাগিব। তাৰ পিছতহে আপোনালোকে ইউনিফৰ্ম ল'ব পাৰিব। সেই ৱৰ্ক অৰ্ডাৰ দিবৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনালোকক মই জনাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব, পোনপ্ৰথমে আপোনালোকৰ যি মোবাইলৰ যি শিক্ষা হেতু পৰ্টেলটো আপোনালোকে অন কৰি ল'ব। তাৰ বাবে আপোনালোকে যি ক্ৰ'ম ব্ৰাউজাৰটো অন কৰি ল'ব। ব্ৰাউজাৰ অন কৰাৰ পিছতে আপোনালোকে শিক্ষা সেতু অসম বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড দি লগ ইন কৰি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। হোৱাৰ পিছতে আপোনালোকে এইদৰে ডেছবৰ্ডটো দেখিবলৈ পাব। আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকে লেফ্ট ছাইডৰ তিনিডাল ওপৰত দেখিছে, আপোনালোকে তিনিডাল আঁচ দেখিব লেফ্ট ছাইডে ওপৰত, তো তিনিডাল আঁচত ক্লিক কৰিব। তিনিডাল আঁচত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ চাব, এটা আপোনালোকে ইয়াত অপশ্যন দেখিবলৈ পাব ৱৰ্ক অৰ্ডাৰ বুলি। তলত দেখিবলৈ পাইছে আপোনালোকে, তলৰ পৰা 3 নম্বৰ যিটো আছে ৱৰ্ক অৰ্ডাৰ বুলি, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে যি ৱৰ্ক অৰ্ডাৰটো কেনেকৈ জেনেৰেট কৰিব এইখন আপোনালোকক ইয়াত দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিবলৈ পাইছে ৱৰ্ক অৰ্ডাৰ জেনেৰেট ৱৰ্ক অৰ্ডাৰ বুলি এটা আছে, প্লাছ চিন দেখি আছে আপোনালোকে, সেই প্লাছ চিনত ক্লিক কৰি দিব। প্লাছ চিনত ক্লিক কৰাৰ পিছত দেখিছে চাৰ্চ বাই GST নাম্বাৰ। আপোনালোকে কি কৰিলে, যোনখন প্ৰতিষ্ঠানৰ পৰা আপোনালোকে ইউনিফৰ্ম ল'ব বা অৰ্ডাৰ কৰিব, তেওঁলোকৰ যি GST নাম্বাৰটো ইয়াত দি চাৰ্চ কৰিব লাগিব। মই আপোনালোকক GST নাম্বাৰটো ইয়াত টাইপ কৰি ৰাখিছোঁ। আপোনালোকে ইয়াত GST নাম্বাৰ ভৰোৱাৰ পিছতে আপোনালোকে চাৰ্চ কৰি দিব। দেখিছে আপোনালোকে এইদৰে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যিখন প্ৰতিষ্ঠানৰ নাম আছে প্ৰতিষ্ঠানখনৰ নামে শ্ব' কৰিব। ভেণ্ডৰ দেখিছে আপোনালোকে SS এণ্টাৰপ্ৰাইজ, 682 ভেণ্ডৰ ID আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়, পেন নাম্বাৰ, এইদৰে আপোনালোকে A to Z আপোনালোকৰ যি প্ৰতিষ্ঠানখনৰ সকলো তথ্যখিনি আপোনালোকে চাব পাৰিব। পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পিছতে যে আপোনালোকে বইজ আৰু গাৰ্লছ, যিহেতু বইজ আৰু গাৰ্লছৰ যি ইউনিফৰ্মৰ যি চাইজসমূহ আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। কেনেকৈ এণ্টাৰ কৰিব মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। দেখিছে ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 আৰু ক্লাছ 4 দেখিছে আপোনালোকে। হাফ স্লিভ চাৰ্ট আৰু দেখিছে আপোনালোকে টি চাৰ্ট কালাৰ আৰু লোৱাৰ কালাৰ দেখিছে আপোনালোকে। এইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। বইজৰ ক্ষেত্ৰত পোনপ্ৰথমে আপোনালোকে বইজৰ যিখিনি ডিটেইলখিনি আপোনালোকে ভৰাব লাগিব। টি চাৰ্ট আৰু এইফালে দেখিছে ফুল স্লিভ চাৰ্ট আপোনালোকে ইয়াত ভৰাব লাগিব। ইয়াৰ পিছত দেখিছে আপোনালোকে গাৰ্লছৰ আছে, ইয়াৰ পিছত আছে গাৰ্লছৰ ক্ষেত্ৰত একেই, আপোনালোকে হাফ স্লিভ চাৰ্ট এণ্ড স্কাৰ্ট আপোনালোকে ইয়াত ভৰাব লাগিব। আৰু ইয়াত দেখিছে আপোনালোকে টি চাৰ্ট কালাৰ আপোনালোকে ইয়াত ছিলেক্ট কৰিব পাৰে। ইয়াত ক্লিক কৰি দিলে আপোনাক কি কালাৰ লাগে আপোনালোকে কালাৰসমূহ ছিলেক্ট কৰি ল'ব পাৰে। আপোনালোকে ব্লেক লাগিলে ব্লেক, য়েল্ল', ৰেড, গ্ৰীণ, চব ৰেড মই ছিলেক্ট কৰি দিছোঁ। আৰু ইয়াৰ পিছত দেখিছে আপোনালোকে ইয়াত কেৱল টি চাৰ্টটোহে আপোনালোকে ছিলেক্ট কৰিব পাৰে, বাকী আপোনাৰ যি চাৰ্ট আৰু পেণ্টৰ কালাৰ ইয়াত ছিলেক্ট কৰিব নোৱাৰে। কেৱল যি টি চাৰ্টৰ কালাৰটো আপোনালোকে ছিলেক্ট কৰিব পাৰে। ইয়াৰ পিছত দেখিছে আপোনালোকে তলত এটা অপশ্যন দেখিছে আপোনালোকে প্ৰাইচ কোটেড পাৰ পেয়াৰ, এটা পেয়াৰত আপোনালোকে কিমানকৈ টকা আপোনালোকে ইয়াত দিব, ইয়াত ভৰাব লাগিব। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় 5 আৰু ক্লাছ 6 to 8 ভাগ কৰা আছে। ইয়াত আপোনালোকে ডিটেইল আপোনালোকে ইয়াত ভৰাব লাগিব। দেখিছে আপোনালোকে পাৰ পেয়াৰ 300কৈ আছে। পাৰ পেয়াৰ 300কৈ হ'লে আপোনালোকৰ যি অট'মেটিকেলি যি এমাউণ্টটো আছে ইয়াত 4800টো আহি যাব, 8টা ষ্টুডেণ্টৰ এগেইনষ্টত আহি যাব। ইয়াৰ পিছত দেখিছে আপোনালোকে ডেলিভাৰী ডেট আপোনালোকে ছিলেক্ট কৰিব লাগিব। ডেলিভাৰী ডেট কেতিয়া আপোনালোকে ডেলিভাৰী বিচাৰে, মই ছাপ'জ 20 ছেপ্টেম্বৰ লিখি দিছোঁ ইয়াত, 20 ছেপ্টেম্বৰ ডেলিভাৰী ডেট। আৰু কোটেশ্যন ডেট কেতিয়া দিয়া হৈছিলে, কোটেশ্যন ডেটটো মই ইয়াত ভৰাই দিম। কোটেশ্যন ডেট যিহেতু 1 ছেপ্টেম্বৰ ইয়াত ভৰাই দিয়া হৈছে। আৰু কোটেশ্যন নাম্বাৰ, যিহেতু কোটেশ্যন এটা নাম্বাৰ থাকে, কোটেশ্যন নাম্বাৰটো 327 মই ইয়াত ফিল আপ কৰি দিছোঁ। আৰু যি মেম' নাম্বাৰ, যিহেতু আমাৰ মেম' নাম্বাৰ বৰ্তমান নাই, সেয়েহে আমি মেম' নাম্বাৰটো ইয়াত দিব নালাগে। এইখিনি ডেটাখিনি আপোনালোকে ভৰোৱাৰ পিছতেই, এই ডেটাসমূহ আপোনালোকে ভৰোৱাৰ পিছতেই আপোনালোকে যি এই PDF টো আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' আপোনালোকে সম্পূৰ্ণ ডেটাখিনি ভৰোৱাৰ পিছত আপোনালোকে ডাউনলোড PDF বুলি আপোনালোকে ক্লিক কৰি দিব। ডাউনলোড PDF কৰাৰ পিছতে আপোনালোকৰ যি সকলো ডেটাখিনি ডাউনলোড হৈ এটা PDF ফাইলত আহি যাব। আৰু এটা বস্তু আপলোড কৰিব লাগিব, এইটো হৈছে আপোনালোকৰ যি চিম্পল ৱৰ্ক অৰ্ডাৰ আপোনালোকে ইয়াত
আপলোড কৰিব লাগিব। দেখিছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা চিম্পল ৱৰ্ক অৰ্ডাৰ, ইউনিফৰ্ম ৱৰ্ক অৰ্ডাৰ। ইয়াত প্ৰতি স্কুলখনৰ নাম থাকিব, ডাইচ কোড থাকিব আৰু এড্ৰেছটো থাকিব, আৰু ইয়াত ভেণ্ডৰৰ নাম আৰু ভেণ্ডৰ ঠিকনা, GST নাম্বাৰ সকলোখিনি থাকিব। ইয়াত যি ৱৰ্ক অৰ্ডাৰ আপোনালোকে বিদ্যালয়ৰ পৰা এখন ৱৰ্ক অৰ্ডাৰ দিব লাগিব, যি এগ্ৰিমেণ্ট টাইপৰ এখন কপি হ'ব। ইয়াত দেখিছে আপোনালোকে, ইয়াৰ পিছতে আপোনালোকে স্কুলৰ যি ছিগনেচাৰ চিল চহী মাৰি দিব লাগিব, প্ৰেছিডেণ্ট ছেক্ৰেটাৰী চিল চহী মাৰিব লাগিব। মৰাৰ পিছতে এই ৱৰ্ক অৰ্ডাৰখন পুনৰ আপলোড কৰিব লাগিব। শেষত আছিলে আপোনালোকৰ ফাইনেল ষ্টেপত আপোনালোকে কি কৰিব লাগিব, জেনেৰেট ৱৰ্ক অৰ্ডাৰ। এইখন ৱৰ্ক অৰ্ডাৰ যি আপোনালোকে আপলোড কৰাৰ পিছত যি ক্লিক কৰি ফাইনেল ছাবমিশ্যন ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে জেনেৰেট ৱৰ্ক অৰ্ডাৰ, ফাইনেল ৱৰ্ক অৰ্ডাৰ ছাবমিট কৰিব। আপোনালোকে কি কৰিব লাগিব, যি আপোনালোকৰ PDF-টো আছিলে সেই PDF ফৰ্মেটটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে, আপোনালোকে ভিউ কৰি চাবও পাৰে, তাৰপিছতে আপোনালোকে আপলোড কৰিবও পাৰে। ইয়াত দেখিছে আপোনালোকে ৰাইট ছাইডে এটা আপলোড লিখা আছে। আপোনালোকে যিখন ৱৰ্ক অৰ্ডাৰ আপোনালোকে চিল চহী মাৰি আপোনালোকে ৰেডি কৰি ৰাখিছিলে, সেইখন আপোনালোকে আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰাৰ লগে লগে যি আপোনালোকৰ বিদ্যালয়ৰ যি ইউনিফৰ্মৰ যি ৱৰ্ক অৰ্ডাৰটো কমপ্লিট হৈ যাব। এইদৰে অতি সহজে আপোনালোকে বিদ্যালয়ৰ যি ইউনিফৰ্মৰ যি ৱৰ্ক অৰ্ডাৰ শিক্ষা সেতু পৰ্টেল যোগে আপোনালোকে আপলোড কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব চাই বাইদেউসকল। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।